এখন হৈছে চাইনিং উডছ ডিব্ৰুগড়ত থকা আটাইতকৈ ডাঙৰ ফাৰ্নিচাৰ শ্ব'ৰুম আৰু যিহেতু আমাৰ ঘৰত ফাৰ্নিচাৰ দৰকাৰ হৈ আছিলে সেইটো কাৰণে ভাবিলোঁ ডিব্ৰুগড়ত আহোঁতে এপাক ইয়াত সোমাই যাওঁ কিন্তু তাৰ আগতে আমাৰ অৰুণাৰ লগত দুই এষাৰ কথা পাতোগে বলকচোন বা ভালে আছানে ভাল ভাল মোৰ নাম চাৰ্মি আৰু মই গুৱাহাটীৰ পৰা আহিছোঁ তোমালোকৰ ভিডিঅ'বোৰ চাই বিৰাটেই ভাল পাওঁ আৰু সেইটো কাৰণে ভাবিলোঁ ডিব্ৰুগড় আহিছোঁ যেতিয়া তোমালোকৰ ইয়াতে সোমাই যাওঁ আৰু আমাৰ ঘৰতো প্ৰয়োজন হৈছিলে সেইকাৰণে ভাবিলোঁ ইয়াতে সোমাই পিনে পচন্দ কৰোঁ আৰু মই কেইটামান পচন্দ কৰি থৈ গৈছোঁ এতিয়া মায়ে আহি পিনে আৰু কেইটামান পচন্দ কৰি ল'ব কিন্তু তুমি তাৰ আগতে কোৱাচোন ইয়াত আৰু কি পায় হয় যিহেতু আমাৰ ইয়াত মেনুফেকচাৰিং ইউনিট আছে চ' আমাৰ ইয়াত সকলো ধৰণৰ ফাৰ্নিচাৰ কাষ্টমাইজেশ্যন এভেইলেবল আছে আৰু ঘৰৰ যি প্ৰয়োজনীয় বস্তু বিশেষকৈ বেড সোফা আলমিৰা বাকি এল সোফা হওক ডাইনিং হওক সকলো ধৰণৰ বস্তু আমাৰ ইয়াত কাষ্টমাইজেশ্যন এভেইলেবল আছে আৰু আমাৰ ইয়াতে বনোৱা হয় যাৰ যেনেকুৱা ধৰণৰ ডিজাইনৰ প্ৰয়োজন সকলো ধৰণৰ ইয়াত পাই যাব আৰু তুমিতো ইয়াত দেখিলাই বহুত বস্তু এভেইলেবল আছে ষ্টক বহুত আছে কিন্তু তাৰ উপৰিও আৰু বস্তু তুমি ডিজাইন অনুযায়ী বেলেগকৈ বনাই দিয়া হয় ঠিক আছে মইতো ইয়াৰ পৰা এযোৰ ফাৰ্নিচাৰ লৈ যামেই গতিকে আপোনালোকৰ যদি প্ৰয়োজন হৈছে তেতিয়াহ'লে আপোনালোকে ডিব্ৰুগড় চাইনিং উডছলৈ এবাৰ আহিব দেই